হ'ল আৰু এতিয়া আমাৰ যিটো সংগীত থিম সং আমাৰ ৰিলিজ হ'ল আৰু এতিয়া আমাৰ ডাম্ফি হ'বলৈ আছে আৰু আমাৰ যিবিলাক সাংস্কৃতিক যিবিলাক আমাৰ ঘৰ বনাইছো সেইবিলাক উন্মোচন হ'ব খন্তেক পিছতে আৰু 2টা বজাৰ পৰা আমাৰ ষ্টাৰৰ সহযোগত আজি সাংস্কৃতিক কাৰ্যসূচী আৰু আলোচনা চক্ৰখিনি আৰম্ভ হ'ব। আমাৰ আমি 7টা জনগোষ্ঠী আমাৰ টাই আহোমৰ, টাই খামতিৰ, টাই ফাকে, টাই খামিয়াং, টাই তুৰুং, টাই আইটন, টাই লাই আৰু এখন আমাৰ যিখন ইউটেস্কোৰ মুখ্য সভাপতি মণ্ডলীয়ে কৰিলে আৰু এখন আমাৰ গোটেই আন্তঃৰাষ্ট্ৰীয় যি আমাৰ সমন্বয়ক এই আন্তঃৰাষ্ট্ৰীয় সমন্বয়কৰ এখন পতাকা আমাৰ উন্মোচন কৰা হৈছে। তেওঁ আহি আজি উপস্থিত হৈ পেলাই পতাকা উন্মোচন কৰিলে। সৰ্বমুঠ আমাৰ 9খন পতাকা উত্তোলন হ'ল আৰু ষ্টাৰৰ যিটো ছ'চাইটি ফৰ টাই আহোম ৰিচাৰ্জেঞ্চ তেওঁ সভাপতি ডক্টৰ হেমন্ত গগৈয়ে এখন উন্মোচন কৰিছে। আমাৰ টোটেল 9খন। এতিয়া আমি অলপ চিৰিয়াছ কথা পাতিব বিচাৰিছো। আমাৰ দুজন সন্মানীয় এতিয়ালৈকে আহিছে আৰু কিমানজন লোক আহিছে? এতিয়া আমাৰ থাইলেণ্ডৰ পৰা চিয়াংমাই ইউনিভাৰ্চিটিৰ পৰা আহিছে আৰু আমাৰ মুংমাও সেই ৰিজিয়নটো আপোনাৰ আধা আপোনাৰ ম্যানমাৰৰ ব্ৰহ্মদেশত পৰে, আধা আপোনাৰ চাইনাত পৰে। তাৰ পৰা আমাৰ যি চুকাফাৰ ককায়েক তেখেতৰ চুকাফাৰ পৰিয়ালৰ 4গৰাকী ৰাজকুমাৰীৰ সৈতে বাকী 25গৰাকী আহিছে তেওঁলোকৰ তাৰ পৰা ব্ৰহ্মদেশ আৰু মুংমাও লগ খাই পেলাই আৰু বাকী আমাৰ টাই খামতি, টাই ফাকিয়াল তেওঁলোক প্ৰতিনিধি গোটেইখিনি আহি উপস্থিত হৈছেহি আৰু বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ম্যানমাৰ আৰু থাইলেণ্ডৰে আহিছে আৰু আমি নিমন্ত্ৰণ কৰিছিলোঁ লাওছৰ আৰু ভিয়েটনামৰো, তেওঁলোক কিন্তু এতিয়ালৈকে উপস্থিত হোৱাহি নাই। আপোনালোকৰ এই কাৰ্যসূচী এখন মানে হেৰিয়ত লেখা আছে 2 দিন আৰু এখনত লেখা আছে সপ্তাহজোৰা। ইয়াৰ মানে আচলতে আমাৰ 2টা দিন 21 আৰু 22 এই 2টা দিন আমি ষ্টাৰৰ সহযোগত আমাৰ এই কাৰ্যসূচী আছে আৰু আমাৰ লগত কোঅৰ্ডিনেশ্যন আছে। তেওঁলোকে এই 2টা দিন তেওঁলোকে কৰিব আৰু বাকী 4টা দিন আমাৰ এই সাংস্কৃতিক মহোৎসৱ আছে আৰু প্ৰথম 2টা দিন হৈ গ'ল তেওঁলোকে ইণ্টাৰনেশ্যনেল ইয়থ ফেষ্টিভেল যিটো 2টা দিন সেইকাৰণে তেওঁলোকৰ 2দিনীয়া কাৰ্যসূচী তেওঁলোকৰ ভাগে আছে আৰু আমাৰ বাকী আমি 4টা দিন আমাৰ ভাগত আছে।